বৰ্তমান সময়ত মানে মানুহে মানুহক মাৰিবৰ কাৰণে মানে একদম চিন্তা নকৰা হ'ল যেতে ততে যেতিয়াই তেতিয়াই অকল আমুকত মানুহ মাৰিছে তামুকত মানুহ মাৰিছে মানে এনেকুৱা হ'ল যে একদম হাঁহ কুকুৰা যেনেকে হয় বৰ্তমানৰ অৱস্থাটো মানে একদম তেনেকুৱা হৈছে এতিয়া বৰ্তমান আপোনালোকে যেটো কথা চাগে শুনিছে বঙাইগাঁৱৰ যেটো ঘটনা হসাকে এটা বহুত দুখ লগা ঘটনা মই বিশেষ নকওঁ এক্সাক্ট ঘটনাটো কি হৈছে আপোনালোকক মোৰ ভিডিঅ'ত দেখাই দিম আপোনালোকে সেই ভিডিঅ' ক্লিপটো চাই সকলোখিনি গম পাব কিন্তু হসাকে আজিকালি পুৰা সাৱধানে থকাৰ টাইম আহি গ'ল গতিকে আপোনালোকে চাওক ঘটনাটো কি হৈছিল একচুয়ালি কিহৰ কাৰণে কি কৰিলে সকলোবোৰ গম পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকে সকলোকে চাই থাকিব হয় বঙাইগাঁৱৰ এটা হত্যাকাণ্ড এতিয়া জুকাৰি গৈছে সমগ্ৰ অসম আৰু দেখিবলৈ পোৱা গৈছে যে পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক গুলিয়াই হত্যা কৰিছিল আৰু পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাস প্ৰথমতে এই যিখন দোকানত মই চাহৰ দোকানত উপস্থিত আছো চিপন চিলাৰ এই চাহৰ দোকানত প্ৰথমতে আহি উপস্থিত হৈছিল আৰু মই যিখন চকীত বহি আছো আমাৰ দৰ্শকসকলে দেখিবলৈ পাইছে এই চকীখনতে তেখেত প্ৰথমতে আহি পেলাই এইখন দোকানত বহিছিল আৰু তাৰ পিছত তেখেতক ইয়াতে চাহ দিয়া হৈছিল দোকানীয়ে ইয়াতে চাহ দিছিল আৰু চাহৰ গিলাস তেখেতে লৈ পেলাই তেখেতে কিবা বস্তু হয়তো খাম বুলি ভাবিছিল তাৰ পিছত ইয়াতে আহিছিল মই যদি দেখুৱাম তেতিয়ালে দেখিবলৈ পাইছে এইখন চকীতে বহি আছিল পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাস আৰু তেখেত প্ৰায় এটা ঘণ্টা মান ইয়াতে তেখেতে জিৰণি লৈছিল আৰু তেখেতে আমি যদি উল্লেখ কৰো তেতিয়াহলে তেখেতে আহি পেলাই ইয়াত প্ৰথমতে তাত বহিছিল এইখন চকীত বহিছিল মোৰ হৈতে আয়ুষ আছে আয়ুষ যদি দেখুৱাই তেতিয়াহলে এই চকীখনতে বহিছিল আৰু তাৰ পিছত চাহ দিয়াৰ পিছত এইখন চকীত আহি পেলাই তেখেতে চাহৰ গ্লাস এই ধৰণে থৈছিল আৰু তাৰ পিছত ইয়াতে বহিছিল আৰু তেতিয়াই দুটা কৈ দুৰ্বৃত্ত ইয়াতে আহিছিল আৰু আহি পেলাই প্ৰথমতে এজন দুৰ্বৃত্ত ভিতৰত প্ৰৱেশ কৰিছিল ভিতৰত প্ৰৱেশ কৰি এইখন চকীৰ পিছপিনেৰে গৈ পেলাই এইখন চকীত বহিছিল আৰু বহি পেলাই মোবাইল টিপি আছিল আৰু তাৰ পিছতে এক প্ৰকাৰ মোবাইল টিপি থকাৰ পিছত যেতিয়া চন্দ্ৰকান্ত দাস উলাই গৈছিল তাৰ পূৰ্বে ইয়াতে থকা দুৰ্বৃত্তৰ এজন উলাই গৈ পেলাই টকা দিছিল টকা দিয়াৰ পিছত পুনৰবাৰ ইয়াতে আহিছিল তাৰ পিছত যেতিয়া চন্দ্ৰকান্ত দাস উলাই গৈছিল তাতে গুলিয়াই পেলাই তেখেতক হত্যা কৰিছিল অকনমান জানিবলৈ যত্ন কৰিছো যেহেতু এইখন দোকানত আছে বাইদেউগৰাকী আছে বাইদেউ অকনমান আপুনি আহিলে আমাৰ সুবিধা হ'ব বাইদেউগৰাকীৰ পৰা প্ৰথমতে আমি জানিবলৈ যত্ন কৰিছিলো বাইদেউ আপুনি দোকানত আছিল চন্দ্ৰকান্ত দাস প্ৰথমতে তাত বহিছিল তাৰ পিছত প্ৰথমতে এই চকীটোত বহিছিল চকীটোত বহাতে তাইক চাহ দিয়াৰ পিছত তাই কৈছে মই এটা মিঠা নহা বস্তু খাম সেই চকীৰ পৰা আহি এই গ্লাছটো তাতে লৈছে এইখানে বহিছে এবাৰ মোবাইল টিপি আছিল চাহটো বহুত পিছত খাইছে ঠাণ্ডাই হৈ গৈছে যেন সেইবাৰ তাৰ পৰা মানুহজন ইডিয়ে উঠিয়ে গেল না উঠিয়ে নেগেল সেইটো মই চন্দ্ৰকান্ত দাস তেখেত বহি আছিল তাৰ পিছত দুজন ল'ৰা কৰ পৰা আহিছে মানে ইপিনে পৰা আহিছে আমাৰ দোকানত চিগাৰেট কিনিব হন্দাইছে আমাৰ দোকানত গলফেলেক চিগাৰেট নাই মোৰ দোকানত আহি হন্দাল আহি এইজন তাতে আছিল এইজন ইডি আছিল এই মানুহজনে কৈছে কি মোক চিগাৰেট দিয়া মই ক'লো কি চিগাৰেট দিম গলফেলেক দিছো দুটা 10 টকীয়া দিছে 10 টকীয়াৰ এটা ভাড়া মই কৈছো এই এটা 10 টকীয়া ভাড়া আছে হ'ব 10 টকাটা চলি যাব টেনচন নাই হ'ব মই ৰাখি দিলো এটা ৰাখি দিয়াৰ পাছত মই মানে বজাৰত যাবৰ কাৰণে ওলাব গৈছিলো এবাৰ মোৰ ডাঙৰ ছোৱালীটোক থৈ মই ওলাই গৈছো দেউতা মাংস আনিব গৈছে মাংস লৈ আহে ক'লো এই মাইনাটাক দেউতা মাংস আনিব গৈছে মাংস কিনি আনিলে তুমি ৰান্ধিয়া বেৰা খাবি মই এবাৰ বজাৰত গেলো সেই বজাৰত যোৱাৰ পিছতে এই কাণ্ডটা হৈছে মই গম নাপাওঁ আচ্ছা এই ল'ৰা দুজন যে আহিছিল এই ল'ৰা দুজন মানে আপোনাৰ কি বাইক লৈ আহিছিল গম পাই নেকি বাইকটো মই বাইকৰ কথাটো মানে কেংকা বাইকৰ ৰংটো ক'ব পাৰিম কিন্তু কমলা ৰং আছে বাইকখন কি আছিল গম নাপায় এনেকা সিটটা দেখিলা মানে সারা পিছৰ সিটটো উঠোৱা কমলা ৰঙৰ আছে সেইটো মানে ৰৈ থাকিছিল বহুত টাইম তো সেইটো মানে আগে পাছে ওলাইতে সোমাইতে দেখা পাইছিল সেইটো মানে আপোনাৰ দোকানৰ আগত থৈ দিছিল আগত ঠাই বহুত আগত ফাকত আৰু যেতিয়া ইহতে সোমাইছিল কিবা কথা পাতিছিল নেকি কথা পাতা দেখা নাই কথা পাতিছিল নাই পাতা নাই সেইটো মানে গম পোৱা নাই ইও মোবাইলত ব্যস্ত তাইও মোবাইলত ব্যস্ত কিন্তু কোনো কথা পাতি নাই ওলাই অহাৰ পিছত কথা কৈছে না কোৱা নাই সেইটো মই নাজানো ইয়াত থকা ল'ৰাজন কেনেকুৱা আছিল দেখাত পাতালা সারা কৰি মানে চলাটা বিনছে বগা কালা চেক আছে আসাস বাহিৰত থকা
বাহিৰত থকাজন হাফ মানে স্পৰ্টিং হাফ এইখিনি মিনা আৰু জিন্সৰ পেণ্ট পিন্ধিছে জোতা পিন্ধিছে ফালি মাৰিছে বগা গামোচাৰে ফালি মাৰিছে গামোচা আছে আগৰটো আৰু এনেকুৱা এটা বেগ আছিল মানে মুখখন দেখাকে আহিছে মোক মানে এইখিনি পাৰে ফালি মাৰিছে এইপাৰে এইখিনি দেখা পাওঁ মানে এইজনৰ সম্পূৰ্ণ দেখা পাইছোঁ দেখিলে চিনি পাব দেখিলে চিনি পাওঁ দেখিবলৈ পাইছে এইগৰাকী হৈছে মহিলা তেখেত দোকানত উপস্থিত আছিল মই পুনৰ উল্লেখ কৰিছোঁ এইখন চকী আয়ুষে যদি দেখুৱাই এই চকীখনতে এই আততাই আহি পেলাই ইয়াতে বহি পেলাই চাহ খাইছিল আৰু ইয়াত এইখন চকীত আছিল আপোনাৰ পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাস আৰু চন্দ্ৰকান্ত দাস যেতিয়া ইয়াতে তেখেত ওলাই আহিছিল আৰু আমি যদি দেখুৱাওঁ আয়ুষে যদি দেখুৱাই তেতিয়াহ'লে এইখিনি স্থানতে চন্দ্ৰকান্ত দাসক গুলিয়াই পেলাই হত্যা কৰিছিল আততাই আৰু তাৰ পিছত আমি যদি দেখুৱাওঁ তেতিয়াহ'লে এই যিটো পথছোৱা আছে আমাৰ দৰ্শকসকলে দেখিবলৈ পাইছে এই পথছোৱাৰে এক প্ৰকাৰ সেই আততাই ওলাই পেলাই গুচি গৈছিল আৰু যিখন বাহন লৈ আহিছিল সেই বাহনখন আপোনাৰ যিখন নম্বৰ প্লেট আছে সেই নম্বৰ প্লেটখন বেকা কৰি পেলাই এই পথেৰে উধাও হোৱা বুলি ইতিমধ্যে ইয়াতে জনাইছে আৰু যিখন বাইক আছে বাইকৰ দূৰত্ব দোকানৰ পৰা যথেষ্ট দূৰত আছিল বুলি তেখেতসকলে জনাইছে আৰু যিখন বাহন আছিল বা দুচকীয়া বাহন আছিল সেই বাহনখন কমলা ৰঙৰ বুলি ইতিমধ্যে জনাইছে ইয়াত থকা যিগৰাকী মহিলা আছে এহাল দম্পতি তেখেতে এই দোকানখন চলাই আছে আপোনাৰ ওচৰলৈ আহিছোঁ নিশাৰ ভাগত আপোনাৰ পুলিচ অহা বুলি আমি গম পাইছোঁ কিমানটামান পুলিচৰ দল আহিছিল পুলিচৰ দল অহাটো যেতিয়া মানে ঘটনাটো হ'ল তেতিয়া মই ভিতৰৰ পৰা ওলাই যেতিয়া চিঞৰ বাখৰ কৰিলোঁ তাৰে সেইফালে ক'লোঁ যে এনেকুৱা হৈ আছে ধৰক বা আগত বেলেগক ইনভেষ্টমেণ্ট দিয়ক তাৰপিছত শুনা পাই ইহঁতৰ এই দোকানৰ মানুহখিনি আহিল ঘৰৰ চিঞৰ বাখৰ কৰি কি হ'ল মানুহ মাতক সেইফালৰ পৰা আহিল মাতক তেতিয়া আমি আপোনাৰ তেতিয়া দিনৰ কথাখিনি আমি গম পালোঁ যে ইয়াতে আহিলে চাহ খালে তামোল খালে তাৰপিছত ইয়াত গুলিয়াই পেলাই থৈ গুচি গ'ল তাৰপিছত নিশাৰ ভাগত কালি ৰাতি পুলিচ আহিছে কেইটা দল আহিছে পুলিচটো এতিয়া ধৰ ক'ব গ'লে গাড়ী বহুত আহিছে মোটামুটি 5-6খন গাড়ী লৈ আহিছে আহি আছিল গৈ আছিল কিছুমানে হস্পিটেলত গৈছে তাৰ পৰা কিছুমানে আহে মানে চেঞ্জ হৈ এনে আহি আছিল আৰু পুলিচৰ কাৰণে কালি মানে পুৰা অসুবিধা নাই আহি আছিল এতিয়া ধৰ অচি ছাৰৰ মানে 2টা হওক 1টা হওক 3টা হওক বহুত পুলিচ আহিছিল ৰাতি কেইটালৈকে পুলিচ আছে এতিয়া ধৰ ইহঁতেতো মানে পুৰা ৰাতিটোও আছে এতিয়া সিহঁতে যেতিয়া মানে এইবিলাক মানে বস্তু ধৰ এই কিবা কিবি যে কৰিব লাগে সেইবিলাক মানে হ'ল তোৰ মোটামুটি 12টা 10-15 মান হৈছে শেষ হৈছে 12টালৈকে পুলিচ পুলিচটো এনিটাইম এতিয়াও আছে তেতিয়া সিহঁতে কি কৰিল ইয়াত ডিউটি দি বাকীখিনি গুচি গ'ল সেই ৰিপৰ্ট লৈ গুচি গ'ল আচ্ছা দুৰ্বৃত্তৰ দল যে আহিছিল হেলমেট এৰি থৈ যোৱা বুলি কৈছে হেলমেটটো পুলিচে হেলমেটটো পুলিচে লৈ গৈছে হেলমেটটো পাইছে আৰু মই যেতিয়া দেখিছিলোঁ যে চাহ খোৱা কাপটোৰ বিস্কুটটো তাৰে মই চবকে কৈ দিছোঁ এইটো তাই খাইছে এইটো কোনেও নুচুব চুলে বেলেগ হ'বও পাৰে সেইকাৰণে কাহে নুচুব আৰু পেলাইও নিদিবি চোৱাও নাই কোনো চোৱা নাই সেইকাৰণে য'তে আছিল তাতে থৈ দিছোঁ পুলিচে লৈ গৈছে সেইটো পুলিচে চেক কৰি তাতে কি চাই কি নাচাই সিহঁতে চাইছে ইয়াতে 2টা পাৰ্টিয়ে চাইছে তাৰপিছত পলিথিনত ভৰাই বিস্কুটৰ পেকেটে গিলাছে হেলমেটে নিশা লৈ গ'ল আচ্ছা আপুনি কথা পতা দেখিছিল নেকি সিহঁতক এই যিটো মানে গুলি কৰিছিল গুলি নহয় যিটো বহি আছিল এটাতো বাহিৰতে আছিল এটা ভিতৰত বহি আছিল এই 2টা ল'ৰাৰ এবাৰ মানে মই দেখিলোঁ যে যেতিয়া মোক চাহ খুজিল চাহটো মই হৈ আছে ঢালিলোঁ তেতিয়া এবাৰ বহি থাকোঁতে বাহিৰত ওলাই আহিছিল এই অকলে ওলাই আহিছিল এতিয়া অকলে আহি ধৰ মইতো ইফালে আছোঁ ব্যস্তত ইয়াৰ পৰা হয়তো তাক কিবা ছিংগেলো দিব পাৰে সেইটো মই নেদেখিলোঁ তাৰপিছত মই লগৰ এজনক ক'লোঁ চাহ বোলে খাব ক'ত গ'ল সিহঁতৰ বাইকখন কিমান দূৰত আছিল বাইকখন ধৰ ইয়াৰ কেই কিলোমিটাৰমান হ'ব এইটো যিটো লোহাৰ এইটো পষ্টটো আছে ধৰ এই বটলটো যি পৰি আছে তাৰ অলপমান ইফালে কিনাৰত আছিল এনেকৈ কিনাৰত আছিল এতিয়া মানে ওলাইছোঁ মানে উঠা ৰেডি গাড়ী ষ্টাৰ্টো ৰেডি মানে একবাৰ নম্বৰ প্লেট বেন চেন কৰি চিধা পিক আপ মাৰি নম্বৰ আছিল কিন্তু নম্বৰ প্লেটখন আছিল মই সেইটো দেখিছোঁ কেনেকুৱা ৰঙৰ কমলা ৰঙৰ আছিল নহয় গাড়ীখন মানে পিছফালে দি ইমান দেখা নাযায় ভালকৈ আপুনি দেখা নাই মানে দেখিছোঁ যে পালচাৰে হ'ব লাগে চিট পেঙাৰ লম্বা মডেল যিটো এটা আছে ধৰ ওপৰত উঠা সেনেকুৱা নহয় চিটটো দীঘল আছিল কিন্তু এই ৰংবিলাক থাকে ছাইডত পিছফালেতো মানে এনে ক'লাই থাকে চবে মানে ক'লাই হ'ল
আগফালেদি এতিয়া কি আছিল বা মাজত কি আছিল সেইখিনি মই দেখা নাই। আপুনি দেখা নাই দেখিবলৈ পাইছে। আমি যদি দেখুৱাও আমাৰ দৰ্শকসকলক তেতিয়াহ'লে দেখিবলৈ পাইছে এই যিটো খুঁটা আছে ইয়াত যিটো পোষ্ট আছে দেখিবলৈ পাইছে ৰঙা ৰঙৰ, ইয়াত 20 কিলোমিটাৰ যিটো সংকেত চিহ্ন দি থকা হৈছে তাৰ ওচৰতে এই বাইকখন ৰখাই থৈছিল আততায়ীয়ে, আৰু তাৰ পিছত ইয়াত ঘটনা সংঘটিত কৰি পেলাই এই স্থানলৈ আহি পেলাই যিখন নম্বৰ প্লেট আছে বাহনৰ পিছপিনে থকা নম্বৰ প্লেট আছে সেই নম্বৰ প্লেটখন বেকা কৰি পেলাই এই পথেৰে উধাও হোৱা বুলি ইতিমধ্যে জনাইছে। আৰু দেখিবলৈ পাইছে তাৰ পিছত এতিয়া ইয়াত আৰক্ষী মোতায়েন কৰা হৈছে, অৰ্ধসামৰিক বাহিনীৰ লোক আছে। আৰু এক প্ৰকাৰ আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে বঙাইগাঁও এই অঞ্চলত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু এই বিপণীখনত যিহেতু এটা ঘটনা সংঘটিত হৈছে, নিশ্চিতভাৱে ইয়াত থকা ওচৰ চুবুৰীয়া তেখেতসকল এক প্ৰকাৰ সকলোৱে আমি যদি এই মুহূৰ্তত ক'বলৈ যাওঁ তেতিয়াহ'লে চিন্তিত হৈছে, ভয় খাইছে। আৰু ভয় খোৱাটো স্বাভাৱিক, ভয় সোমোৱাটো স্বাভাৱিক। আৰু এতিয়া আৰক্ষীৰ তদন্ত চলিছে, আৰক্ষীয়ে কি দিশত তদন্ত আগবঢ়াইছে এই মুহূৰ্তলৈকে তেখেতসকলে আমাক জনোৱা নাই। কিন্তু এটা কথা ঠিক যে আৰক্ষীৰ দল নিশা 12 বজালৈকে ইয়াতে তদন্ত কৰিছে। তদন্ত কৰি পেলাই তেখেতসকলে যি যাৱতীয় কাম কৰিব লাগে, ইয়াতে যি বিস্কুট খাইছিল সেই বিস্কুটৰ আপোনাৰ বিস্কুটৰ যিটো পেকেট আছে পেকেটটো তেখেতসকলে উঠাইছে, হয়তো সেয়া ফিংগাৰ প্ৰিণ্টৰ বাবে পঠাব পাৰে। মুঠৰ ওপৰত আৰক্ষীয়ে যথেষ্ট তেখেতসকলে এতিয়া তদন্ত অব্যাহত ৰাখিছে। আৰু মূলত কথাটো হৈছে যে এইখন দোকানতে আহিছিল আৰু আহি পেলাই এই দোকানত চাহ খাই থাকোঁতে বা চাহ খাই ওলাই যোৱা সময়তে আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল চন্দ্ৰকান্ত দাসৰ। আৰু তাৰ